আজি পুৱাৰে পৰা বতৰটো ডাৱৰীয়া আছিল। ব্ৰহ্মপুত্ৰৰ ৰিব বতাহজাকে ধুবুৰী চহৰখনত যিটো অঞ্চলত মই বৰ্তমান বাস কৰোঁ সেই অঞ্চলটো চুই গৈছে। আজি ভাবিলোঁ ধুবুৰীৰ সমীপতে থকা এটা ঐতিহ্যমণ্ডিত ঠাই ৰঙামাটিৰ মছজিদ দৰ্শন কৰোঁ বুলি। গৌৰীপুৰ নগৰৰ উত্তৰে গোৱালপাৰা বঙাইগাঁৱলৈ যোৱাৰ পথত এই ৰঙামাটি মছজিদটো অৱস্থিত। মহেশ্বৰ নেওগে পবিত্ৰ অসমত ৰঙামাটি মছজিদৰ সম্পৰ্কে এইদৰে উল্লেখ কৰিছে। গৌৰীপুৰ নগৰৰ উত্তৰে গোৱালপাৰা বঙাইগাঁৱলৈ যোৱাৰ বাটত জাৰণিৰ কাষত বুৰঞ্জী খ্যাত পুৰণি ৰঙামাটি নগৰ আছিল। গৌৰৰ নবাব হুছেইন শ্বাহে কামৰূপ কমতা জয় কৰি ইয়াতে স্থায়ীভাৱে শাসনকৰ্তা হিচাপে অধিষ্ঠিত হৈছিল আৰু ৰঙামাটিৰ এই সুন্দৰ মছজিদ দি নিৰ্মাণ কৰোৱাইছিল। প্ৰাপ্ত তথ্যমতে ৰঙামাটিৰ পাণবাৰীৰ এই মছজিদটি অসমৰ আটাইতকৈ পুৰণা মছজিদ। এই মছজিদটিৰ যি কাৰিকৰী নিদৰ্শন, যি প্ৰত্নতাত্ত্বিক ঐতিহ্য, সেই ঐতিহ্য লেখত ল'বলগীয়া। মসৃণ দেৱাল, গৌড়ীয় আৰ্হিৰ স্থাপত্যৰ উৎকৃষ্ট নিদৰ্শন ৰঙামাটিৰ এই মছজিদৰ নিৰ্মাণৰ সঠিক সময় আমি লাভ কৰিবলৈ সক্ষম নহ'লোঁ। কিন্তু বংগৰ বিখ্যাত শাসনকৰ্তা হুছেইন শ্বাহৰ তত্ত্বাৱধানত নিৰ্মিত এই মছজিদৰ গম্বুজৰ যি আৰ্হি, দেৱালৰ যি নিৰ্মাণশৈলী, সেই নিৰ্মাণশৈলী চমকপ্ৰদ। ভিতৰ ভাগলৈ যেতিয়া আমি সোমাই গৈছিলোঁ তেতিয়া দেখিছিলোঁ যে সুন্দৰ মসৃণ দেৱালসমূহত থকা বংগীয় আৰ্হিৰ যি নক্সা, সেই নক্সাৰ আৰ্হি। মছজিদটিৰ পশ্চিম ফালৰ যিখন দেৱাল, সেই দেৱালখন অতিকে মিহি। কোনো কোনো ঠাইত ৰঙা ইটাৰ কেতবোৰ অৱশিষ্ট ওলাই আছে আৰু সেই ৰঙাৰ ইটাৰ অৱশিষ্টখিনি চুই মই অভিভূত হৈ পৰিছিলোঁ। কামৰূপৰ শেষৰ পৰ্যায়ৰ যিসকল শাসক, সেই শাসকসকলৰ লগত গৌড়দেশীয় নবাবসকলৰ যি ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক সম্পৰ্ক, সেই সম্পৰ্কৰ উৎকৃষ্ট নিদৰ্শন হ'ল ৰঙামাটিৰ এই মছজিদ। পৰ্যটনৰ দিশৰ পৰাও ৰঙামাটি মছজিদৰ গুৰুত্ব যথেষ্ট। অতি সম্প্ৰতি অসম চৰকাৰৰ তত্ত্বাৱধানত এই মছজিদৰ চৌহদৰ সৌন্দৰ্য বৰ্ধনৰ কাৰণে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। কামৰূপৰ তদানীন্তন শাসকসকলৰ লগত গৌড়দেশীয় শাসকসকলৰ ৰাজনৈতিক সম্পৰ্কৰ বিভিন্ন খতিয়ান এই মছজিদৰ ইতিহাস খুচৰিলে পোৱা যায়। প্ৰকৃততে ধুবুৰীৰ এই অঞ্চলটো বংগ আৰু প্ৰাচীন কামৰূপৰ সীমাৰেখা আছিল বুলিও ক'লেও অত্যুক্তি নহয়। এই ধুবুৰী চহৰৰ পৰা কিছু দূৰৈত আছে কোচবিহাৰ। সেই কোচবিহাৰেই হ'ল কোচ শাসকসকলৰ ৰাজনৈতিক প্ৰভুত্বৰ কেন্দ্ৰভূমি। ধাৰাবাহিকভাৱে
কামৰূপ কমতাৰ শাসকসকল আৰু বংগীয় বা গৌৰমূলীয় শাসকসকলৰ যি সংঘাত আৰম্ভ হৈছিলে সেই সংঘাতৰ ফলত ৰাজনৈতিকভাৱে অসমৰ চিত্ৰপট পৰিৱৰ্তন হোৱাৰ লগতে স্থাপত্য ভাস্কৰ্যৰ ক্ষেত্ৰতো কেতবোৰ পৰিৱৰ্তন আহিছিলে সেই পৰিৱৰ্তনৰ উৎকৃষ্ট নিদৰ্শন হ'ল ৰঙামাটিৰ এই মছজিদ পৰ্যটকসকলে এই মছজিদ দৰ্শন কৰিলে নিশ্চয় তদানীন্তন অসমৰ স্থাপত্যৰ সম্পৰ্কে কেতবোৰ তথ্য লাভ কৰিবলৈ সক্ষম হ'ব এই ধৰণৰ আৰু বহু প্ৰাচীন স্থাপত্য ধুবুৰী চহৰখনত আছে আৰু ধাৰাবাহিকভাৱে এই স্থাপত্য ভাস্কৰ্যসমূহৰ বিষয়ে আপোনালোকক অনাগত দিনসমূহত জনাবলৈ চেষ্টা চলাম ধন্যবাদ জনাইছোঁ সকলোকে আৰু আশা কৰিছোঁ এই ভিডিঅ'টি অসমৰ পৰ্যটন উন্নয়নৰ স্বাৰ্থত অসমৰ স্থাপত্য ভাস্কৰ্য সকলোৰে মাজত জনপ্ৰিয় কৰাৰ স্বাৰ্থত ভাগ বতৰা কৰিব আৰু নিজেও আমাৰ ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত সচেষ্ট হ'ব ধন্যবাদ জনাইছোঁ সকলোৰে মংগল হওক